21 সেপ্টেম্বৰৰ পৰা পাঠদান ভয়াবহ কৰোনা সংক্ৰমণৰ আশংকাতে বন্ধ হৈ পৰিছিল দেশৰ বিদ্যালয় মহাবিদ্যালয়কে ধৰি সকলো শিক্ষা অনুষ্ঠান তাৰ মাজতে পৰিস্থিতি কিছু স্বাভাৱিক হোৱাত জিমৰ পৰা শ্বপিং মললৈ সকলো আৰম্ভ হৈছে তাৰ মাজতে আংশিকভাৱে হলেও বিদ্যালয়ৰ একাংশ শ্ৰেণী আৰম্ভ কৰাৰ সিদ্ধান্ত চৰকাৰৰ নৱম দশম আৰু একাদশ দ্বাদশৰ পাঠদান হ'ব কিন্তু পাঠদানৰ বাবে সাজু হৈছে নে শ্ৰেণী কোঠা সম্পূৰ্ণ হৈছে নে স্যানিটাইজেশন আমি 15 জন এটা শ্ৰেণীত বহাকৈ আমাৰ নৱম আৰু দশম শ্ৰেণীত আমাৰ 45 গৰাকীকৈ ছাত্ৰ-ছাত্ৰী থাকে আমি 5টা শ্ৰেণীত 15 জনকৈ ছাত্ৰ-ছাত্ৰী বঢ়াই তেওঁলোকে যাতে 7-8 ফুটৰ দূৰত বহিব পাৰে সেইমতে আমি এটা প্ল্যান কৰিছো আগ্ৰহ কৰিছো যে লৰা ছোৱালীবোৰ আহক কাৰণ চৰকাৰৰ পৰা যেটো ডিসিশন লৈছে এটো আমি ওয়েলকাম জনাইছো আৰু আমাৰ স্কুলৰ পৰা ইমানখিনি এসুৰেন্স আমি দিছো যে সব ধৰণৰ সাৱধানতা অৱলম্বন মানে লোৱা হ'ব যাতে কোনো ধৰণৰ এই যেটো ডিসটেন্স মেইনটেইন কৰা কক বা মাস্ক পিন্ধা কক স্যানিটাইজেশন সেইখিনি আমি সবে সুৱাচিতা কৰিম আমাৰ সম্পূৰ্ণ স্কুলত স্যানিটাইজ কৰা হৈছে তাৰ আগলৈকে আমি সকলোখিনি মুহূৰ্ত যিখিনি আমাক চৰকাৰে লবলৈ দিয়া আছে সকলোবোৰ সুবিধাসমূহ লোৱা হ'ব শিক্ষাৰ্থীয়ে আনিব লাগিব অভিভাৱকৰ অনুমতি পত্ৰ আমিতো বিচাৰো কিন্তু সেই অনুযায়ী সকলো সুবিধাটো থাকিব লাগিব হয় অলপ ভয়ও আছে আৰু পঢ়িবলৈ মন আছে ইমান দিন আমাৰ বহুত ক্ষতি হৈছে ৰাজ্যত প্ৰতি ঘণ্টাত এনেকৈ কোভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছে চহৰৰ পৰা গাঁৱৰ চুবুৰীলৈকে ঘটিছে সংক্ৰমণ তেনে সময়তে বিদ্যালয়লৈ অভিভাৱকে পঠিয়াবনে সন্তানক যেটো 21 তাৰিখৰ পৰা খোলা দিছে ইয়াত কোনো আমাৰ তৰফৰ পৰা বাধা নাই চৰকাৰে যি নিৰ্দেশনা জাৰি কৰিছে তাক আমি আদৰণি জনাইছো খুলিলে কাৰণ আমাৰ ল'ৰা ছোৱালী বহুত পিছ পৰি আছে খুলিব লাগে এনে অনলাইন ক্লাছ তোমালোকে সুবিধা পাইছে নে পাইছো বিদ্যালয় খোলাটো বিচাৰিছে ল'ৰা ছোৱালী যিমানেই অনলাইন ক্লাছ নকৰক কিয় স্কুল কলেজত জয় শিক্ষা লোৱাৰ নিচিনা হ'ব নোৱাৰে সোশ্যাল ডিস্টেন্সিংটো যদি মানি চলা যায় স্কুলত যদি বস্তুটো ধুনীয়াকৈ ব্যৱস্থা কৰে চৰকাৰে যেনেকৈ নীতি নিয়ম মানি দিছে এনেকা যদি কৰে আমি বাধ্য আৰু পাঠাবৰ কাৰণে নিয়মৰ যেনেকৈ চলি আছে কৰোনাৰ নিয়ম যেনেকৈ মানিব লাগে মানি কিনে আমি স্কুল যাম বিদ্যালয়সমূহ খোলাৰ বাবে আমি অত্যন্ত সুখী আমি অত্যন্ত সুখী কাৰণ বহুত দিন বন্ধ হৈছিল সব পঢ়া শুনা লছ হৈছিল চৰকাৰে যি নীতি নিৰ্দেশনা দিছে তাৰ কাৰণে আমি প্ৰথমে সুখী কাৰণ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিলে পঠোৱাটো আমি প্ৰথমে ল'ৰা ছোৱালীক আমি শিক্ষা দিয়াৰ কাৰণে কিন্তু যিখিনি নীতি নিৰ্দেশনা চৰকাৰৰ ফালৰ পৰা দিছে সেই নীতি নিৰ্দেশনাখিনি ঠিকমতে হ'ব লাগিব এনে শংকাৰ মাজতে হয়তো দীঘলীয়া বিৰতিৰ অন্তত বহিব শ্ৰেণী ইচ্ছুক শিক্ষাৰ্থী আহিব পাৰিব বিদ্যালয়লৈ তাৰ বাবে নিয়ম পালনত গুৰুত্ব দিব লাগিব অভিভাৱক শিক্ষকসকলে ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ